নমস্কাৰ, গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আমি পুনৰ আজি আৰু লগ পাইছোঁ। আশা কৰোঁ তোমালোক আটায়ে ভালে আছা আৰু সদায় নিচিনাকৈ আজিও পুনৰ কৈছোঁ তোমালোকে এই গ্ল'বেল পেণ্ডেমিক যিটো হৈছে তাৰ পৰা নিজকে হাতৰাই ৰাখিবৰ কাৰণে যি তোমালোকক হাত ধোৱাৰ কথা মই সদায় প্ৰতিটো পাঠদানৰ আগত কৈয়ে আহিছোঁ, আজিও কৈছোঁ তোমালোকে নিজৰ হাত দুখন চাবোনেৰে বা হেণ্ড ৱাছেৰে ভালদৰে 20 মিনিট ধুবা আৰু যিমান পাৰা সিমান বেছি বাহিৰত নাযাবা, ঘৰতে থাকিবা, পঢ়া শুনাও কৰিবা, গান বাজনা কৰিবা, টিভিও চাবা অলপ আৰু খেলা ধূলা কৰিবা। তোমালোকে নিজৰ ভাল লগা কামবোৰ কৰিবা। লগতে তোমালোকে মা দেউতাক ঘৰৰ কামতো হেল্প কৰিবা। এতিয়া আজি বহুত দিনেই হ'ল, কেইবামাহো হ'ল ঘৰতে আছোঁ আমি, গতিকে ঘৰৰ কামবোৰত মাহঁতৰো ঘৰুৱা কাম বহুত বাঢ়ি গৈছে। তোমালোকে মাহঁতকো হেল্প কৰিবা আৰু পঢ়া শুনাও কৰি থাকিবা। বাৰু এতিয়া মই আজি মই তাৰিখ দিয়ে দিছোঁ 2 জুনৰ পৰা 27 জুলাইলৈকে মই ক্লাছ 1ৰ কেইটামান ক্লাছ লৈছোঁ। সেই ক্লাছ কেইটা লোৱাৰ ভিতৰত মোৰ 4টা চেপ্টাৰ লেচন 3ৰ পৰা মই লৈছোঁ, লেচন 3 to লেচন 6। মই এনিমেল ৱৰ্ল্ড, দ্য ডগ এণ্ড দ্য ৰেড ওৱান, এট দ্য মাৰ্কেট আৰু 2 লিটিল হেণ্ডছ। গতিকে আজি মই ভাবিছোঁ মই যিকেইটা ক্লাছ কৰিলোঁ, আচলতে আমি তোমালোকৰ পৰা মৰমৰ ছাত্ৰ ছাত্ৰীখিনিৰ পৰা কিবা ফিডবেক পালে ভাল হ'লহেঁতেন যে কেনেকুৱা। মই নিজৰ নম্বৰো অৱশ্যে শ্বেয়াৰ কৰা নাই, তথাপি মই মনে জানি তোমালোকৰ ক'ত অসুবিধা থাকিব পাৰে সেইটো কথা ভাবি কেইখনমান মই আজি তোমালোকৰ কেইটামান বস্তু আলোচনা কৰিম বুলি লৈ আহিছোঁ, যিখিনি বস্তু তোমালোকৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে খুবেই দৰকাৰী। এতিয়া চোৱা, তোমালোকে ঘৰত এটা বেলেগ ভাষা কোৱা, তোমালোকে কোনোবাই হিন্দী কোৱা, কোনোবাই বেংগলী বেলেগ কোৱা আৰু মেক্সিমাম আমি কি কওঁ, আমি অসমীয়া ভাষা কওঁ। কিন্তু বিদ্যালয়ত যোৱাৰ লগে লগে তোমালোকে কি হৈছে, অসমীয়াৰ লগে লগে ইংৰাজীও পঢ়িব লগা হৈছে। কিন্তু ঘৰততো তোমালোকে ইংৰাজী তেনেকে কথা নাপাতা, তোমালোকে ইংৰাজী সিমান দেখা নোপোৱা, কিতাপ কাগজ কম থাকে আমাৰ ঘৰত ইংৰাজীৰ। গতিকে কি হ'ব, তোমালোকে বিদ্যালয়ৰ পাঠদান বা আমি এনেদৰে তোমালোকক দি থকা পাঠদান, তাৰ উপৰি তোমালোকে কি কৰিবা, টিভিৰ ইংলিছ নিউজ তোমালোকে সৰু হ'লেও চাবা। তোমালোকে এইটো নাভাবিবা যে আমি বহুত সৰু, আমি দেখোন এইবোৰ একো বুজি নাপাওঁ। আমিও বুজি পোৱা নাছিলোঁ, যে আমি এতিয়াহে বুজি পোৱা হৈছোঁ। তোমালোকেতো এতিয়াৰ পৰাই জানা, আমি এই ডাঙৰ হৈ আহিহে এতিয়াহে আমি ইংলিছ বাতৰিবোৰ বুজি পাওঁ, তাকো কেতিয়াবা 2-এটা শব্দ বুজিয়ে নাপাওঁ। কিন্তু আমি কি হয়, 2-এটা শব্দ আমি বুজি নাপালেও অভাৰঅল আমি কি কৈছে কথাখিনি আমি বুজিব পৰা হওঁ। তেনেদৰে তোমালোকে বিদ্যালয়তো যেতিয়া বাইদেৱে পঢ়াব, ছাৰে পঢ়াব, তেতিয়া কি হয়, কেতিয়াবা কিছুমান বস্তু বুজি নাপাব পাৰা, বিদ্যালয়ত সুবিধা আছে, বাইদেউক সুধিলেই হ'ল, তৎক্ষণাত কৈ দিব। কিন্তু যিহেতু এতিয়া তোমালোকে ঘৰতে আছা, অনলাইন ক্লাছ কৰিছা যদিও কেতিয়াবা কিছুমান অসুবিধাৰ কাৰণে কৰিবও পৰা নাই, গতিকে কি হৈছে, তোমালোকে যিমান পাৰা টিভিততো মোটামুটি বেছিভাগ মই জানো, যিহেতু তোমালোকে মোক চাই আছা, এতিয়া পাঠদান লৈ আছা, তোমালোকৰ নিশ্চয় টিভিটো আছে, তোমালোকে ইংলিছ বাতৰি অলপ চলপ চাবা। তোমালোকে অন্তত আখৰ কেইটাতো চিনি পাবা, তাতে থকা যে বাইদেউ এইটো এ লিখিছে, এইটো চি লিখিছে, এইটো ই লিখিছে। ঠিক আছে, তেনেহ'লে আগবাঢ়িছোঁ। আজি তোমালোকৰ
আটাইতকৈ ফাৰ্ষ্ট তোমালোকৰ যিখিনি আমি প্ৰথমতে আমি কি কৰোঁ সাধু মই তোমালোকক বহুত কেইবাটাও সাধু কৈছোঁ এই পাঠকেইটাত তোমালোকক দ্য মাংকি এণ্ড দ্য ফক্সটো ক'লোঁ তোমালোকক দ্য ছান এণ্ড দ্য উইণ্ড ক'লোঁ তোমালোকক মই তোমালোকৰ মনত আছে চাগে নহয় জানো তোমালোকক লায়ন এণ্ড দ্য মাউচতো কৈছোঁ মই গতিকে কেইবাটাও তোমালোকৰ লগত মই ষ্টৰী টেলিং কৰিছোঁ নাটকৰ সৰু সৰু ড্ৰামাৰ নিচিনা কৰি কৈ দিছোঁ তোমালোকে যথেষ্টখিনি শুনিলা শুনি এতিয়া তোমালোকক যদি কোনোবাই হোৱাট ইজ ইয়ৰ নেম সোধে তোমালোকে এইটো ক'ব পাৰিব লাগিব যে মাই নেম ইজ অমুক XYZ তোমাৰ নাম যিটো হয় বা where do you live in আমি লিখিছোঁ নহয় মাই স্কুলত যে I live in গুৱাহাটী suppose I live in গুৱাহাটী বা তোমালোকে কোনোবা তেজপুৰত থাকিব পাৰা কোনোবা ধুবুৰীত থাকিব পাৰা কোনোবা নলবাৰীত থাকিব পাৰা তো I live in নলবাৰী so আমি কি হ'ল এই সৰু সৰু বাক্যবোৰ আমি কিন্তু এতিয়া ক'ব পাৰিব লাগিব কাৰণ বেছিভাগ এতিয়া এই কেইদিনতে তোমালোকে গম পাইছা যে যেতিয়াই আমি কিবা অনলাইনৰ কাম কিবা কৰিব লগা হয় অসমীয়া বা আমাৰ নিজৰ ভাষা আহে কিন্তু ইংলিছটোৰ ওপৰত যদি দখল নাথাকে আমাৰ অসুবিধা হয় আৰু তোমালোকে সেইকাৰণে অলপ চলপ যেতিয়া বুজি পাবা কি কৰিব দিছে কি লিখিছে তেতিয়া তোমালোকৰ সহজ হৈ যাব চবখিনি এতিয়া ফাৰ্ষ্ট আমি তোমালোকৰ ৰাইটিঙত মই আজি গৈছোঁ তোমালোকৰ চোৱাচোন এইখন তোমালোকে দেখি গমেই পাইছা চাগে তোমালোকে পিকচাৰটো চোৱা এইখন হ'ল আমাৰ বৰ্ণমালাখন ইংলিছৰ এলফাবেট এইখন ফাৰ্ষ্ট আমি এইখন তোমালোকক লিখিব দিওঁ এতিয়া চোৱা ইয়াতে যদিও মই দিয়া এই শীটখনত কি হৈছে যে তিনিডাল আঁচ দিয়া আছে কিন্তু আমি আমাৰ বহীটোত আমি কি কৰিব লাগে চাৰিডাল আঁচৰ আমাৰ ইংলিছৰ এই চাৰিডাল আঁচৰ বহি ল'ব লাগে এতিয়া তাৰেও এটা উপায় আছে যে এতিয়া বন্ধ দেখোন দোকানত যাব নোৱাৰি বহি নাই বা কিবা তেনেকুৱা থাকিব পাৰে বহুত প্ৰব্লেম গতিকে তাৰে মাজতো নিশ্চয় উপায় আছে উপায় এইটোৱে যে মৰমৰ ছাত্ৰ ছাত্ৰীখিনিৰ নিশ্চয় কোনোবা অভিভাৱক বা এল্ডাৰ কোনোবা ল'ৰা ছোৱালী দাদা বাইদেউ পেহী খুৰা নিশ্চয় তোমালোকৰ আছে বা আপোনালোক কোনোবা যদি টিভি চাই আছে মোৰ কথা শুনি আছে তেনেহ'লে আপোনালোকে কাইণ্ডলি কি কৰিব যদি ইংলিছৰ বহি কিনিব নোৱাৰে 4 লাইনছৰ এনেকুৱাকে আপোনালোকে কেইটামান পাত ল'ৰা ছোৱালী কেইটাক এনেদৰে আস্তানি দিবচোন এই লাইনটো ফাৰ্ষ্ট লাইন আৰু লাষ্ট লাইনটো নীলা চিয়াহীৰে দিব ৰঙা চিয়াহীৰে দিব আৰু মাজৰ লাইন দুটা নীলা বা ক'লা চিয়াহীৰে দিব তেতিয়া কি হ'ব ল'ৰা ছোৱালীখিনি লিখিবৰ অভ্যাসটো যেতিয়া কৰিব সিহঁতি লাইনত কৰিলে হেণ্ডৰাইটিংবোৰ ঠিক হ'ব এতিয়া মই আটাইলৈ কৈছোঁ যেনে এই ৱৰ্ডটো এলফাবেট ৱৰ্ডটো এই এলফাবেট ৱৰ্ডটো কি হৈছে যে এটো যিমান ওপৰত লিখা আছে এই ফাৰ্ষ্ট এটো এই ছেকেণ্ড এটো সিমান ওপৰলৈ যোৱা নাই অথচ কিন্তু ইয়াতে কোনো লাইন চাইন একো নাই ইয়াতে একো লাইন টানা নাই ৰুল টানা নাই একো নাই এইটো হ'ল ফৰ্মেট মানে আখৰটো যেতিয়া কেপিটেল লেটাৰ লিখিব লাগিব তেতিয়া definitely it will go to this point কিন্তু যেতিয়া আমি স্মল লেটাৰ লিখিম তেতিয়া আমি কি কৰিম we have to write within these two lines মাজৰ লাইন দুটাক লিখিব লাগিব আৰু তেতিয়া হলে কি হ'ব যেতিয়া ল'ৰা ছোৱালীখিনি ডাঙৰ হ'ব তেতিয়া হলে কি হৈ যাব সিহঁতৰ এই যে আখৰবোৰ এইখিনিতে শেষ হ'ব পিছলৈ আঁচ টানিবৰ দৰকাৰ নাই আঁচ নাটানাকে ধুনীয়াকে জোখত পৰি যাব এতিয়া লিখিলে আমাৰ কি হয় যে বহুতক দেখিছোঁ মই সাপোজ এনেকে এ লিখিছে
কাৰ্চিভ নিলিখা ডাঙৰৰ কথাই কৈছো মই পি লিখিছে এল লিখিছে পিও তাতে গৈছে বিও গৈছে মানে সৰি এইচও গৈছে এও গৈছে বিও গৈছে সব ওপৰত গুচি যায় মানে কোনটো কোড গৈ পাইছে তাৰ কোনো ঠিকনা নাই আকৌ কিছুমানে সবখিনি আখৰে স্মল লাইনডালৰ ভিতৰত লিখে যেনে এটোও লিখিলে বিটোও লিখিলে চিটোও লিখিলে গতিকে এই লাইনবোৰ যেতিয়া এনেকুৱা চেমত লিখিব তেতিয়া কি হ'ব দেখাত নিমিলে আপচু হয় তাৰোপৰি ভুলো হয় এতিয়া আমি শুদ্ধ পেটাৰ্ণত লিখিম চাৰিওখন ফলা আজি মই সেইটোৱে মই মানে নিজে ভাবিছো যে তোমালোকৰ হয়তো আখৰ কেইটাত লিখাতে অলপ অসুবিধা থাকিব এইখন তোমালোকে প্ৰায় আটাই জানা এইখন যিহেতু তোমালোকে ক শ্ৰেণীতে হওক বা তোমালোকে অংগনবাড়ী চেণ্টাৰতে হওক তোমালোকে কি কৰিছা লিখিছা কিন্তু পিছৰ কেইখন তোমালোকে লিখা নাই এইবাৰ ক্লাছ 1ত শিকিছা আৰু তোমালোকৰ কিতাপত থকা তোমালোকৰ যিখিনি এক্টিভিটি পেজ মই আগতেও কৈছো যে কিতাপখনতে লিখিবলৈ বহুত ঠাই দি দিছে বহুত আঁচ টানি টানি ইয়াতে দিয়া আছে তাৰে ভিতৰত লিখি মানে সেনেকুৱাকে চাই মই এটা পেজ দেখুৱাইছো এইটো এটা পেজ আছে অকণমান ইয়াতে দেখাত অসুবিধা হয় এই পেজটো পেজ নাম্বাৰটো নোট কৰিলে ল'ব পাৰা যে 76 পেজ নাম্বাৰ 76ত আছে ট্ৰেচ এণ্ড এনেকুৱা বহুত পেজ আছে মই এটা এক্সাম্পল দিছো যে ইয়াতে এনেকে চি এনেকে চি লিখা এটা পেজ আছে ই লেখা এটা পেজ আছে বা ও লিখা এটা পেজ আছে এনেকুৱাকে ল'ৰা ছোৱালীখিনিক হাতখন নাদাঙাকে লিখিব দিছে নেক্সট আছে এক্স আছে সৰি গতিকে কি হৈছে এই এনেকুৱাকে আস্তানি দিলে এইখন ফলাৰ পৰা একদম কাৰ্চিভলৈকে যেতিয়া ল'ৰা ছোৱালীখিনি লিখিব তেতিয়া ধুনীয়াকে সিহঁতৰ অভ্যাস হৈ যাব আৰু এদিনতে কেতিয়াও পচিবল নহয় বহুত ভুল হ'বই কিন্তু লাগি থাকিলে নিশ্চয় কি হ'ব শুদ্ধ হ'ব আৰু সময় এতিয়া যথেষ্ট আছে তোমালোকে মই এইখিনি ৰিকুৱেষ্ট কৰিছো তোমালোকে যদি বহিত নোৱাৰা অন্তত ফলিত তোমালোকৰ ঘৰত থকা ফলিখনত হলেও মই অভিভাৱকখিনিকো বাৰে বাৰে ৰিকুৱেষ্ট কৰিছো যে পাৰিলে ঘৰত থকা ফলি এখনত হলেও এনেদৰে আস্তানি দিব আৰু কেতিয়াবা আজিকালি ল'ৰা ছোৱালীক আমি বিভিন্ন এক্টিভিটিৰ জৰিয়তে আমি শিকাব লাগে আমি বিদ্যালয়বোৰত যেতিয়া আমি পাঠদান কৰো আপোনালোকে মন কৰিলে গম পাব যে ছাৰ বাইদেৱে বিভিন্ন ক্ৰিয়াকলাপৰ মাজেৰে ল'ৰা ছোৱালীবিলাকক পঢ়ুৱায় এতিয়া ঘৰত সিহঁতক যদি ক্ৰিয়াকলাপৰ মাজেৰে পঢ়ুৱাব লাগে তেনেহলে কি হ'ব আপোনালোকেও সেই ক্ৰিয়াকলাপ জানিব লাগিব গতিকে ইমান প্ৰেছাৰ মই আপোনালোকক দিব বিচৰা নাই কিন্তু এটা কাম আপোনালোকে খুব ধুনীয়াকে কৰিব পাৰে যেনে ধৰক মই যিবিলাক আমাৰ নগৰ আছে নগৰ অঞ্চলত থকা ল'ৰা ছোৱালীৰ ইমান পচিবল নহয় কিন্তু যিহেতু আমাৰ অসমত বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে আমাৰ গাঁও অঞ্চলৰ গতিকে তোমালোকেতো দেখিছা তোমালোকৰ ঘৰৰ সন্মুখত অলপ হলেও তোমালোকৰ কেঁচা মানে হেৰি আছে চোতাল আছে বা বাট আছে তোমালোকে তাতে কি কৰা খেলা ধূলা কৰিবলৈ আস্তানি টানি তোমালোকে জপিওৱা সেইবোৰ খেলা এতিয়া সেই যদি আমি গাৰ্জেন খিনিয়ে যদি কেতিয়াবা খেলি থাকোতে সিহঁতক এনেদৰে মাটিত আস্তানি দিব পাৰো ডাঙৰকে দিলো কোনো কথা নাই মাটিত আপোনালোকে এডাল কাঠিৰে বাঁহৰ বা যিকোনো এডাল হাৰ্ড কিবা এটা অবজেক্টেৰে যদি মাটিত এনেকে আস্তানি দিয়ে ডাঙৰকৈ তাতে জোখৰ ইমান কথা নাই কালাৰৰ কথা নাই সিহঁতক লিখিব দিলে যে বাইদেৱে যে কৈছে যে ক'ৰ পৰা ক'ত শেষ কৰি তোমালোকে লিখা আখৰ কেইটা তাতে লিখা দেখিব আপোনালোকে যে ল'ৰা ছোৱালী বহীত যদি 10টা আখৰ লিখিছে মাটিত গোটেই 26 লেটাৰ্ছ গোটেই লিখিব আমাৰ ইয়াতে ফলাখনত 26টা লেটাৰ্ছ আছে
26টা আমাৰ আখৰ আছে গতিকে কি কৰিব সিহঁতে মাটিত লিখিব দিলে গোটেইকেইটা আখৰে সিহঁতে লিখিব তাৰ উপৰি আৰু কিছুমানক হাতৰ পাক আহিবৰ কাৰণে বালিৰ দমত আছে এইবোৰ নিয়মো আছে হয়তো আপোনালোক ফেমিলিয়াৰ নহয় বা এতিয়া ক'লে হয়তো আপোনালোকে কিবা মই ভুল কোৱা বুলি ভাবিব কিন্তু চেণ্ট পিটত লিখা নিয়ম আছে যেনে আপোনালোকে বালিৰ দম আছে ল'ৰা ছোৱালীক কিন্তু এটা কথা গাৰ্জেন অনবৰত আমি যেনেদৰে শিক্ষকসকল বিদ্যালয়ত অনবৰত লাগি থাকো আমি বাহিৰতে এক্টিভিটি দিওঁ বা ভিতৰতে দিওঁ বা য'তেই নিদিওঁ আমি শিক্ষকখিনি অনবৰত আমি মনিটৰ কৰি থাকো কাৰণ বালিৰ দম এটাত আপুনি যেতিয়া আঙুলি এনেকুৱা কোমল আঙুলি এটাৰে যেতিয়া সিহঁতক হাতৰ এনেকুৱা এইবোৰ পাকবোৰ দিব আঁকিব দিব লিখিব দিব তেতিয়া হয়তো সিহঁতে আঙুলিত দুখো পাব পাৰে তাতে কিবা কাঠি এডাল থাকে আৰু কাঁইট থাকিব পাৰে যিকোনো বস্তু থাকিব পাৰে চ' আপোনালোক একদম ধুনীয়াকে ইউ হেভ টু মনিটৰ আপোনালোকে ভালদৰে কিন্তু চাব লাগিব আৰু যে ভালদৰে চাব পৰা নাই লগত থাকিব পৰা নাই তেনেহ'লে তেনেবোৰ এক্টিভিটি নোলোৱাই ভাল হাতত নল'বই মই জাষ্ট এটা আইডিয়া দিছো আপোনালোকক যে কি কৰিব পাৰে ল'ৰা ছোৱালীখিনি যিহেতু ঘৰত আছে কিবা এটা সিহঁতৰ লগত বেলেগ কৰিলে সিহঁতেও ভাল পাব আৰু আপোনালোকৰো অলপ সহজ হ'ব এতিয়া চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা A B ইয়াতে কিন্তু 3 লাইনছ আছে দেই এই ৱৰ্কশ্বিটখনত 3 লাইনছ আছে ইয়াতে 4 লাইনছ দি লৈছো মই C ওপৰৰ পৰা আৰম্ভ হৈ তলত ঘূৰি আহে এই ওপৰৰ ত্ৰিভুজটোৰ পইণ্টত ষ্টাৰ্ট হয় মই ইয়াতে সাইডতে লিখি দিছো A আৰম্ভ হ'ব ওপৰৰ পৰা তলত যাব আকৌ হাতখন ইয়ালৈ লৈ যাম তলত নমাই আনিম মাজেদি কাটি দিম A মন কৰি যাবা চাৰিখন ফলা পঢ়ুৱাবলৈ যথেষ্ট সময় লাগিব গতিকে মই বেছি সময় এখন ফলাত দিব নোৱাৰো তোমালোকে চাই যাবা যে B তাত ওপৰত ষ্টাৰ্ট কৰিলো লৈ আনিলো B C আমাৰ আস্তানা বহিটোৰ কি হ'ব আপোনালোকে যে আস্তানি দিব ইয়াৰে পৰা নহয় এই আধাৰ পৰা এনেকে যায় ঘূৰি আহিব C again D আহিব এই পইণ্টটোৰ পৰা D E আহিব এই পইণ্টটোৰ পৰা এনেদৰে যাব ইফালেও যাব আৰু তিনিডাল E লিখিবলৈ সহজ সেম F ওপৰৰ পৰা আহিব Fত আমি দুডাল দিলো কিন্তু কেতিয়াবা কি হয় ল'ৰা ছোৱালীয়ে Fৰ এডাল দিয়ে ইমান দীঘলকে এডাল দিয়ে ইমান ছুটিকে হেতুও ভুল আকৌ কেতিয়াবা কিছুমানে কি কৰে এডাল এনেকে দিলে হেতুও ভুল আকৌ দুডাল যদি এনেকে সমানে দিয়ে হেতুও ভুল আপোনালোকে মন কৰিব যে এইডাল এনেকে দিছো ফাৰ্ষ্ট এইডাল আৰু সেকেন্ডডাল অলপ হাফ অকনমান এনেকুৱা আৰু মানে বস্তুটো ঠিক হেৰি নহয় বহুত বেছি ছুটিও নহয় আৰু বহুত বেছি দীঘলো নহয় অকনমান হাফ মান তাৰ পিছত আহিল G সেম C নিচিনা ওপৰৰ পৰা এনেকে আহিব হাতখন এইখিনি লৈ যাব কিছুমানে এনেকে দিয়ে এইটো মই এনেকে দিও ল'ৰা ছোৱালীক বাহিৰলৈ উলিয়াই দিও এই বস্তুটো মই নিদিও এনেদৰে লিখিলেও কিন্তু ভুল নহয় প্ৰথমতে পিছলৈ এনেকে লিখিব H2 সহজে H2 দুইডালে দুইফালে দুডাল তাৰ পিছত মাজৰডাল এনেকে নহয় এনেকে কেতিয়াও নহয় এনেকে ফাৰ্ষ্টতে এইডাল তাৰ পিছত এইডাল কাৰণ কিয় হয় যে এই দুইডাল ঠিকমতে দিলেহে মাজৰ এইডাল তেতিয়াহে দেখিবলৈ H2 এটা জোখত আহে নহলে যদি কি হয় আমি যদি এনেকে দিও ল'ৰা ছোৱালী এনেকে মাৰিলে ইয়াতো পৰিব পাৰে দীঘলে মাৰিলে ইয়াতো পৰিব পাৰে ছুটি মাৰিলে এইখিনিতে থাকিব পাৰে গতিকে আমি এনেদৰে যদি লিখো দুডাল সমানত লিখিলে
কি হয় মাজৰডাল জোখত পৰে Hৰ পিছত আহিল I একদম ইজি I then J Jটো কি কৰে Jত বহুতে সোঁফালে এনেদৰে ঘূৰাব এৰি ল'ৰা ছোৱালী এনেকে ঘূৰায় উল্টা ফালে এইটো মন কৰিব যে Jটো যাতে এই পিনে ঘূৰায় নেক্সট আহিল K Kৰ পইণ্টটো মই বুজাই দিছো যে এইডাল চাৰি শাৰীৰ মতে এনেকে লিখিব লাগে নাজানে নাজানাৰ গুণ এইটোৱে যে বিদ্যালয়তে হওক বা ঘৰতে হওক কি হৈছে যে ৰাইট প্যাটাৰ্নবোৰ শিকা নাই আপোনালোকে যদি ডাঙৰ মানুহখিনিয়ে যদি এই কিতাপখনলৈ মন কৰে এবাৰ আপোনালোকে খুব ধুনীয়াকৈ দেখিব যে কিতাপখনত কোনটো আখৰ প্ৰথমতে এনেকে দিয়া আছে এৰো এপাত মানে ইয়াৰে পৰা আৰম্ভ হ'ব তাৰ পিছত একপাত এনেদৰে দিয়া আছে এই পিনে যাব তাৰ পিছত এনেদৰে দিয়া আছে আপোনালোক বুজিবলৈ কোনো অসুবিধা নাই যে এই পাত এনেকে গৈ নামি আহিব মাজৰডাল দিব লাগিব ইফালে এডাল দিলো ইফালে দিলো তো কি হয় যে আখৰৰ যদি শুদ্ধ প্যাটাৰ্ন লিখিব নোৱাৰে তেনেহলে ভৱিষ্যতে বহুত অসুবিধা হয় সেম P টু ইজি D নিচিনা আধা Q Oৰ নিচিনাই তলেদি দিম R D P R সেম তাৰপিছত S টো যদি আমি কি কৰো চাৰি শাৰীত আমি S টো এনেদৰে বা এনেদৰে আমাৰ শুদ্ধ নহয় S টো আমি ওপৰৰ পৰা আনিলো ফাৰ্ষ্টটো মাজৰ ডালত পেলালো আৰু তলৰ পৰা ওপৰলৈ উঠাই দিলো আপোনালোকে নিজেই চাওক যে এইটো S মই লিখিছো আৰু এই দুটা মই লিখিছো মোৰ নিজৰে হেণ্ডৰাইটিঙত বহুত ডিফাৰেন্স আহিছে T U টো ঘূৰিব এনেদৰে আৰু V টো জোঙা হ'ব এই দুটা ডিফাৰেন্স আছে এই দুটা লেটাৰৰ কিন্তু ছাত্ৰ ছাত্ৰী কি কৰিব সিহঁতে U এনেকে লিখে V এনেকে লিখে গতিকে এইবোৰ কি হয় বালিদমত বহি ফলিত যেতিয়া বাৰে বাৰে লিখিব প্যাটাৰ্নবোৰ তেতিয়া ধুনীয়াকে আহি যাব W Mৰ ওলোটা W same then X Y okay now Y টো অলপ শিকাব লগা কি আছে বুলি ভাবো মই যে Y টো এনেদৰে তললৈ নহয় Y টো কি হয় ওপৰতে এইখনত চাও যে কিছুমানে এনেদৰেও লিখে আকৌ কিছুমানে এনেদৰেও লিখে সো ফাৰ্ষ্টতে এনেদৰে লিখিলেও ভুল নহয় একদম বিগিনাৰ্ছ ল'ৰা ছোৱালীয়ে কিন্তু পিছলৈ এনেদৰে লিখিব লাগে
তেতিয়া ভাল হয় আৰু লাষ্টটো জেড ওপৰৰ ছেকেণ্ড আঁচডালৰ পৰা থাৰ্ড আঁচডাললৈ চ' এইখন মই দেখুৱালো এইখন আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীখিনিয়ে জানে বেছিভাগ এতিয়া নেক্সট এইখন যিখন আমাৰ লিখাৰ এইখন হ'ল আমাৰ প্ৰথমখন আমাৰ কেপিটেল লেটাৰ এই দুখন আমাৰ প্ৰিণ্ট আমাৰ যেতিয়া আমি লিখা আমাৰ কাগজ পত্ৰ আমাৰ যিকোনো বস্তু আমি প্ৰিণ্ট কৰি লিখাবোৰ আমাৰ ইয়াৰে আগৰ এইখন ফলা আৰু এইখন এই দুই ধৰণে আমাৰ প্ৰিণ্টবোৰ থাকে এইবোৰ প্ৰিণ্ট লেটাৰ কিন্তু আমি লিখিবলৈ যেতিয়া কপিত যেতিয়া লিখিম আমি সেই লিখা দুখন আকৌ নেক্সট আহি আছে এতিয়া প্ৰিণ্টখন চাওক কিন্তু আমি প্ৰিণ্টখনো লিখিব শিকিব লাগিব এইখন মই ট্ৰেচ কৰি দিছো বাৰু যে এনেদৰে ইয়াতে অলপ এইটো পেন নহয়তো ডিজিটেল গতিকে হেণ্ডৰাইটিংবোৰ ইফাল সিফাল অলপ হৈ যায় আপোনালোকে মন কৰিব মোৰ অকণমান তেৰা তেৰি হৈছে তথাপিও চাই যাব যে ABCDE দেন F ওপৰৰ পৰা আহিল B ওপৰলৈ গ'ল D ওপৰলৈ গ'ল আৰু সদায় এই দুটা এই ৰাউণ্ড পাৰ্ট দুটা B আৰু D ল'ৰা ছোৱালীৰ খেলি মেলি হয় সিহঁতে B আৰু D ভুল কৰে এই দুটা যেনিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মই পিন্ধি আছো এইযোৰ কি বাৰু চশমা এইযোৰ চশমা যেনিবা এইযোৰ চশমা হা বিটো হ'ল চশমাৰ বাওঁফাল আৰু ডিটো হ'ল চশমাৰ সোঁফাল ভুল নকৰিবা কেতিয়াও নেক্সট আহিল জি জি ইয়াতে আধাতে এৰিছে কিন্তু নিয়ম মতে জি তললৈ যাব I ডট আছে ওপৰত জে ডট আছে কে এইটোকে আগৰটোকেও আমি ওপৰৰ পৰাই লিখিছো আৰু এইটোকেও আমি ওপৰৰ পৰাই লিখিছো কিন্তু এইটোকে ডিফাৰেন্স হ'ল যে ইয়াতে মাজৰ লাইনডালতে এই কেটো শেষ হৈছে মাজৰ লাইনডালতে L M সব এইবোৰ মাজৰ লাইনত আমাৰ বহীবোৰত মাজৰ লাইনটো যথেষ্ট সৰু গতিকে আখৰবোৰ সৰু হ'ব কিন্তু হলেও অকণমান বহলকে লিখিলে সৰু হলেও আখৰবোৰ ধুনীয়াকৈ স্পষ্ট হৈ যায় P মন কৰি যাবা কিউ এনেকে ষ্ট্ৰেইট কৈ থৈ দিলেও ভুল নহয় বিগিনাৰ্ছৰ কাৰণে R S T U V W X Y Z গতিকে এইকেইটা হ'ল this is the right pattern এতিয়া আমি নেক্সট খনলৈ গৈছো যিহেতু এইখন কি হ'ব আমি নিজে কপিত লিখিলে আমি এনেদৰে লিখিম আমি ফাৰ্ষ্টতে আমি প্ৰিন্ট ফৰ্ম দুটা শিকি ল'ম তাৰপিছত এইখন আমি শিকিম ইয়াতে আখৰবোৰ বহুত ধুনীয়াকৈ দিয়া আছে কিন্তু লিখিবলৈ অকণমান অসুবিধা গতিকে মই একদম সহজকে তোমালোকৰ কিতাপত আছে তেনেদৰে লিখিবা বা ওপৰৰ পৰা এনেদৰে যাব B C D E কিছুমানে এনেকে দি থৈ দিয়ে কিছুমানে এনেদৰে নমাই দিয়ে F টো A B C D E F তাৰ পিছত আহিল ইয়াতে G আছে G H আমি সিধাই যদি দিও ইয়াৰে পৰা আহিল ইয়াৰখিনিৰ পৰাও লৈ যাব পাৰি আমি এনেদৰেও কৰিব পাৰো আৰু ইয়াৰে পৰা হাতখন লাগি এনেদৰেও লৈ যাব পাৰো H I J এতিয়া চাব ইয়াতো মন কৰিব লগা আছে যে এইটো হ'ল 3 লাইনছৰ ভিতৰত এইখিনি 2 লাইনছ
মানে 4 লাইনছত শেষ হৈছে এই তলৰখিনি জে ওলাই আহিছে জি ওলাই আহিছে বাকিবোৰ কিন্তু ওলাই অহা নাই আকৌ এগেইন y আৰু z এই দুটাহে ওলাই আহিব বাকিবোৰ কিন্তু ওপৰৰ 1 2 3 1 2 3 এই তিনিডাল আচৰ ভিতৰতে শেষ হৈ যাব যেনে ধৰক I কিন্তু J will we go up till down Jটো কিন্তু তললৈ গুচি যাব কিতাপখনত খুব সুন্দৰকৈ আছে পেটাৰ্ণবোৰ দিয়া আছে লিখিবলৈ অসুবিধা অলপো নাই পেন্সিলেৰে ঘহালে হ'ল ওপৰে ওপৰে ট্ৰেচ কৰি যাবা তোমালোকে বাৰে বাৰে মই কৈছো এই ক্যাপিটাল খিনি স্টাৰ্ট হৈছে কাৰ্সিভ খিনি স্টাৰ্ট হৈছে পেজ নাম্বাৰ 91 পেজ নাম্বাৰ 76 ত আছিল সৰু হাতৰখন এনেকে পকাব লগা আছিল আৰু পেজ নাম্বাৰ 91 ত আমাৰ ফলাবোৰ সিধাই দিয়া আছে প্ৰেক্টিস কৰি গলে হ'ল তাতে বুজিবলৈ কোনো অসুবিধা নাই এক নম্বৰ 1 নাম্বাৰটো কোন পিনে নাম্বাৰিং কৰা আছে আৰু তাৰ পিছত সেই অনুসাৰে ডট 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 কৰি দিয়া আছে পেটাৰ্ণবোৰ ট্ৰেচ কৰিলে আখৰবোৰ খুব সুন্দৰকৈ অভ্যাস হৈ যাব নেক্সট আহিল এলফাবেট নাম্বাৰ pattern number 4 actually alphabet আমাৰ এখনে there are 26 letters in our alphabet 26 টা আখৰ আছে মাত্ৰ আমি we write it in 4 different types আমি 4টা different typeত আমি letterবোৰ পাওঁ আৰু mostly we write in 2 types আমি লিখো দুটা ধৰণে আৰু we print in 2 types আৰু দুই ধৰণে আমি print কৰো এইখন সৰু হাতৰ ফলাখন সেমে এইখন কিতাপত আছে এইবোৰ নাম্বাৰিং কৰাই আছে মই আগতেও এইখন স্লাইড তোমালোকৰ লগত শেয়াৰ কৰিছিলো যে এনেদৰে কি লিখিব লাগে আগতে কোনটো দিয়া ওপৰৰ পৰা যায় আৰু এইকেইটা আখৰ এইবোৰ ম্যাক্সিমাম সব 2 লাইনছৰ ভিতৰত হয় এনেদৰে বি কিন্তু বি টো ওপৰত গুচি গল যে সেম in the same way D to যাব ওপৰলৈ এনেদৰে D H যাব গতিকে কি হয় তোমালোকে লেটাৰবোৰ ইয়াতে থাকাৰ নিচিনাকৈ প্ৰেক্টিস কৰিবা নেক্সট আহিল আমি এলফাবেট the alphabet মানে ইতিমধ্যে আমি এলফাবেট কেইখন লিখাৰ ষ্টাইলটো চালো তথাপি আমি এবাৰ ৰিভিজনৰ কাৰণে কৈছো যে this is A for apple কৈ যোৱা A for apple B for ball C for car D for dog E for egg F for flower G for giraffe H for hat I for ice cream J for juice এইটো এটা কবলগীয়া কথা বুলি মই ভাবো যে JUICE juice to juice নহয় মই বহুতকে শুনো যে ম্যাঙ্গো জুইচ খায় অরেঞ্জ জুইচ খায় গটিকে ম্যাঙ্গো জুইচ অরেঞ্জ জুইচ গুয়াভা জুইচ then K for kangaroo L for lion M for mouse N for nurse O for orange P for parrot Q for queen R for rainbow S for spider T for tree U for umbrella V for van W for well X for x-ray Y for yo-yo and Z for zebra তোমালোকৰ কিতাপত থকা যিবিলাক এলফাবেটৰ A for 3টা B for 3টা C for 3টা এনেদৰে দিয়া আছে মই ইতিমধ্যে এইবোৰ স্লাইড শেয়াৰ কৰিছো আজি জাস্ট তোমালোকৰ লগত মই ৰিভিজন হে কৰি আছো now see আমি কি হল ইতিমধ্যে আমি কি পালো যে আমি লেটাৰ পালো প্ৰথমতে আমি পালো লেটাৰ আমি A
and these three types of writing form. আমি ABCD খন ফলাখন পালো আৰু আমি এই চাৰিটা বিভিন্ন ধৰণে লিখাৰ নিয়ম আমি দেখিলো। Then আমি কি পালো? Words পালো। A for apple, APPLE, যে কি হয়? APPLE, apple. ইয়াতে apple বুলি কোৱাৰ লগে লগে কি হৈছে? A, তাৰ লগত এটা P, আৰু এটা P, এটা L, এটা E. আমাৰ এনেদৰে কেইটামান লেটাৰ কেইটামান বেছিকে আহিছে। যে যেতিয়া এটা বা এটাতকৈ বেছি লেটাৰ লগ লাগিব, লেটাৰবোৰ লগ লাগি they will create a meaning. লেটাৰ কেইটা লগ লাগি কিন্তু এনেই নাথাকে, they will create a meaning. যেতিয়া এটা অৰ্থ বুজাব, কিবা এটা বস্তু আমি বুজি পাম, তেনেহলে সেইটো হ'ব এটা words. Then it will be words. শব্দ হৈ যাব, word হৈ যাব। যেনে HAT, hat. তোমালোকে প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালী এইকেইটা জানা তোমালোকে, HAT, MAT, BAT. So HAT যেতিয়া আমি লিখিলো তেতিয়া আমাৰ hat হৈ গ'ল। কিন্তু আমি যদি AHT লিখো, এনেদৰে লিখিলে এইটো এটা আমাৰ H2 আছে, A2 আছে, T2 আছে। কিন্তু আমাৰ এইটো এটা শব্দ হ'ব জানো? যে এইটো এটা শব্দ নহ'ব। আমি সাউন্ড কৰিব নোৱাৰো, মুখেৰে ক'ব নোৱাৰো, আৰু ই কোনো অৰ্থ প্ৰকাশ কৰা নাই। গতিকে কি হয়? এইটো হ'ল word, এইটো word নহয়. This is not a word. And this hat is a word. এই hatটো হ'ল এটা word. লগতে আগতেও মই এইটো কথা কৈছো, তথাপি ৰিভিজনৰ যেহেতু ৰিভিজন, তথাপি মই কৈ দিছো যে যদি কেতিয়াবা তোমালোকে এনেকুৱা আখৰ দেখা যে বাইদেৱে কৈছে বেলেগ বেলেগ আখৰ লগ লাগিলে অৰ্থ বা আমি পঢ়িব নোৱাৰিলে, সাউন্ড কৰিব নোৱাৰিলে, এইটো কোনো অৰ্থ প্ৰকাশ নকৰে, তেনেহলে এইবোৰ কি? কেতিয়াবা পেপাৰত দেখিবা, কৰবাত দেখিব পাৰা এইবোৰ। বিশেষকৈ এই তলৰটো এইকেইদিন খুব দেখি আছা, বহুতে হু বুলি কয়, কিন্তু আচলতে WHO। এইটো কেনেকে হু হ'ব পাৰে? এইটো হু নহয়, WHO ইয়াতে ডট আছে, W.H.O. তাৰমানে প্ৰতিটো লেটাৰে এটা এটা অৰ্থ প্ৰকাশ কৰি আছে। ইয়াৰ একোটা শব্দ লুকাই আছে, ৱৰ্ড এটা লুকাই আছে। Wৰ কাৰণে এটা ৱৰ্ড আছে লুকাই, Hৰ কাৰণে এটা ৱৰ্ড লুকাই আছে, Oৰ কাৰণে এটা ৱৰ্ড লুকাই আছে, যাক আমি এব্ৰিভিয়েশ্যন বুলি কওঁ। আৰু WHO, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, ইমান ডাঙৰ এটা ৱৰ্ড পঢ়া অসুবিধাৰ কাৰণে এনেদৰে বনাই থৈ দিছে। হু হু কৰাটো আচলতে শুদ্ধ নহয়। Now look at this picture. This picture is you all are familiar with this picture, no? This is a classroom. This is what is this? এতিয়া তোমালোকে মোক answer দিয়া যে this is a board, this is a green board, not a, আমি green board ক'ব পাৰো, বাৰু আজি black board, green board, যি হওক board কৈছো। This is a board. This is a table. These all are table chair for students. What is this? This is a door. What is this? This is a notice board. What is this? This is a flower vase. What are these? These are shelves. Again, this is a flower vase. This is also a flower vase. So there are 1, 2, 3. More than one hole ki hobo? Vases. There are
3 buses. যোৱাকালিৰ ক্লাছটোত মই কৈছিলোৱে যে 1 হলে bus হ'ব আৰু more than 1 হলে দুটাই হওক বা তিনিটাই হওক কি হ'ব যে buses. So মই কিয় এইটো তোমালোকক দিছো আমি পঢ়িলো লেটাৰৰ পিছত পঢ়িলো word কিন্তু এইবাৰ আমি পঢ়িছো sentence. তোমালোকে মোক কৈছা যে this is a table. এইখন এখন টেবল তো আমি এটা বাক্য কৰি কৈছো আগৰ ক্লাছত আমি আলোচনা কৰিছো this is a cat, this is a rat এইবোৰ আমি পঢ়িছো so ইয়াতে আমি বাক্যৰ ব্যৱহাৰ কৰিছো এতিয়া ক্লাছৰুমত আমাৰ কেনেদৰে বাক্য ব্যৱহাৰ কৰো আমি টিচাৰে কয় please come to the blackboard ব্লেকবোৰ্ড খনলৈ আহাচোন মানে বোৰ্ডলৈ উঠি আহাচোন তোমালোকে বুজি পাব লাগিব টেক দ্য ডাষ্টাৰ ইটো টেক দ্য ডাষ্টাৰ ডাষ্টাৰটো লোৱা ক্লিন দ্য ব্লেকবোৰ্ড ডাষ্টাৰ খনেৰে ব্লেকবোৰ্ড খন ক্লিন কৰা মানে চাফা কৰা go back to your seat তুমি তোমাৰ সিটলৈ ঘূৰি যোৱা So these are all classroom interactions. আমি classroomত আমি কি কৰো কেনেদৰে কথা পাতো এতিয়া আমি কি কৰিছো যে ইয়াতে এটা শব্দ please এতিয়া বাইদেৱে যদি please বুলি কৈ ৰখি থাকে তেনেহলে কি হ'ব যে তোমালোকে বুজি নাপাবা তোমালোকে আটাই ৰখি থাকিবা বাইদেৱে বা আৰু কি ক'ব কাৰণ প্লিজ টু এটা ৱৰ্ড হে হৈছে প্লিজ টু এটা সেন্টেন্স হোৱা নাই একো আমি আইডিয়া কৰিব পৰা নাই বাইদেৱে কি ক'ব যেতিয়া ক'ব প্লিজ কাম তেতিয়া আচ্ছা আহিব কৈছে ক'ত যাম এতিয়া টু দ্য ব্লেকবোৰ্ড যেতিয়া বাইদেৱে ক'ব যে প্লিজ কাম টু দ্য ব্লেকবোৰ্ড তেতিয়া তোমালোকে বুজি পাইছা যে য়েছ বাইদেৱে আমাক ব্লেকবোৰ্ডলৈ যাবলৈ মাতিছে প্লিজ বা ব্লেকবোৰ্ড তোমালোকে জানাই আমি এইটো অসমীয়াত কৃষ্ণ ফলক নকওঁ আমি ব্লেকবোৰ্ডখন ব্লেকবোৰ্ডেই কওঁ সো এইটো তোমালোকৰ বুজিবলৈ কোনো অসুবিধা নহয় আৰু প্লিজ টো আমি খাওঁতে শুওঁতে উঠোতে বহোতে প্লিজ টো আমি কৈয়ে থাকো সো প্লিজ আৰু ব্লেকবোৰ্ড তোমালোকে এনে অনবৰত শুনিয়ে থাকা লগত কামটো আহিল কাম মানে আহা ইমান দিনে পঢ়ি অলপ চলপ বুজিয়ে পাইছা দেন আহিল টেক দ্য ডাষ্টাৰ ডাষ্টাৰটো বুলি কোৱাৰ লগে লগে ক্লাছৰুমত থকা বস্তু ডাষ্টাৰটো স্কুলত অহাৰ দিনাৰ পৰা দেখিয়ে আছা ডাঙৰ দাদা বাইদেউ বোলে বৰ্ডবোৰ মুচি কিবা লিখে ছাৰ বাইদেউটো ইউজ কৰে এইটো বস্তু সো ডাষ্টাৰ means that rubber ন যিটোৱে মুছে আমাৰ বৰ্ডখন চাফা কৰে ক্লিন দ্য ব্লেকবোৰ্ড বৰ্ডখন চাফা কৰিব দিছে তাৰমানে টেক দ্য ডাষ্টাৰটো লোৱা এণ্ড ক্লিন দ্য ব্লেকবোৰ্ড আহাচোন ব্লেকবোৰ্ডখন মচি দিয়া চাফা কৰি দিয়া এণ্ড এগেইন গো বেক টু ইয়ৰ চিট তুমি তোমাৰ চিটলৈ গুচি যোৱা এতিয়া আহিল ইয়াতে তোমালোকে কেইটামান অদ্ভুত ধৰণৰ চিহ্ন কিছুমান দেখিছা হয়তো তোমালোকে ভয়ও খাব পাৰা কিন্তু মই তোমালোকক যোৱাকালিয়ে এই বিষয়টো মই তোমালোকক কৈছিলো যে মই তোমালোকক দেখুৱাম এখন চাৰ্ট তোমালোকে পেজ নম্বৰ 118ত এই কাৰ্ড আছে এনেকুৱা ইয়াতে কেইটামান সিম্বল আছে মই জাস্ট সিম্বল কেইটা কৈ দিছো এইটো এণ্ড এইটো হল এপষ্ট্ৰফি এইটো কলন এইটো ওপৰত দিলে এপষ্ট্ৰফি তলত দিলে কমা এডাল ড্যাশ এইবোৰ এপিলিপস এক্সক্লামেশন মাৰ্ক এইটো আমি ফুল ষ্টপ বুলিয়ে শিকিম এইটো কোৱেশ্চন মাৰ্ক আৰু এই দুটা হল কোটেশন সেমিকলন তোমালোকৰ কিতাপখনত দিয়া আছে এপষ্ট্ৰফি দিয়া আছে ফুল ষ্টপ দিয়া আছে এই কোটেশন মাৰ্ক দুটা দিয়া আছে এক্সক্লামেশন মাৰ্ক দিয়া আছে আৰু কোৱেশ্চন মাৰ্কটো দিয়া আছে তোমালোকে পেজ নম্বৰ 118ত এই ছবি কেইটা এবাৰ ভালদৰে চাই লবা
আৰু বাকি তোমালোকক ইতিমধ্যে মই তোমালোকক 1 মিনিট মই কৈছো যে তোমালোকক মই চেপ্টাৰ 3 to 6 তোমালোকক কি কৰিছো মই fruits name, flowers name, animals, vegetables, parts of body এইবোৰ তোমালোকক পঢ়ুৱাইছো মই তোমালোকক ভালদৰে নামবোৰ দি দিছো তোমালোকে নিজৰ নিজৰ ঘৰত যিটো তোমালোকৰ কপি আছে এইবোৰ নেম fruits name, flowers name, animals, vegetables এই ছবিবোৰ তোমালোকে আগতেও দেখিছা so এইবোৰ তোমালোকে কি কৰিবা লিখি লবা নামবোৰ লিখিবা বিচাৰি ইয়াতে আছে চোৱা এইবোৰ বাৰ্ডছৰ নেম দিছো then fruits দিছো so এইবোৰ তোমালোকক মই দি দিছো গতিকে প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীখিনি 3 নম্বৰ পাঠৰ পৰা 6 নম্বৰ পাঠলৈ বা 1ৰ পৰা 6 লৈ বুলিয়ে ক'ব পাৰা তোমালোকে তাৰে লগত তোমালোকৰ সানডে মানডে ডেজ নেম মান্থছ নেম এইখিনিও কিন্তু তোমালোকে ক'ব পৰা হ'ব লাগিব সো আশা কৰো আজিৰ ক্লাছটোত তোমালোকে অলপ হলেও হেৰি পাইছা মোৰ পৰা লাভান্বিত হৈছা আৰু ভৱিষ্যতেও তোমালোকলৈ মই কিবা কিবি আগবঢ়াম বুলি চেষ্টা কৰিম তোমালোকৰ কামত অহাকৈ আজিলৈ এৰিছো ধন্যবাদ